তো গাইজ মোৰ চুলি বহুত লম্বা হৈ গৈছে চাওঁ আজি কাটিবলৈ যাওঁ দুই এটামান দোকান ভিজিট কৰিম দোকানবোৰ অলপ চাম কেনেকুৱা সিহঁতৰ অলপ চাইকে ময়ো বস্তুবোৰ আনিবলৈ বিচাৰিম বলা যাওঁ দোকান সিহঁতৰ ভিজিট কৰি আহোঁ ফাইনেলি মোৰ চুলিটো কাটিলোঁ যেনেকুৱা কাটিম বুলি ভাবিছিলোঁ তেনেকুৱা নহ'ল ওপৰখিনি অলপ ভালকৈ নিমিলিলে এও জলদি দোকান বন্ধ কৰে বোলে এতিয়া যায়গৈ চ' বেলেগ এখন চেলুনত যাই চাব লাগিব বেলেগ এখন চেলুনত আহি মই ওপৰৰ চুলিখিনি মিলাব লগা হয় এজ এ কাষ্টমাৰ হিচাপে মই আজি ভাল ছাৰ্ভিচ নাপালোঁ যেতিয়াৰ পৰাই মই চুলি কাটিবলৈ শিকিলোঁ তেতিয়াৰ পৰাই ইহঁতৰ চুলি কটাবোৰ মোক ইমান এটা ভাল নলগা হ'ল এজ এ নাপিত হিচাপে মই বহুত ভাল ছাৰ্ভিচ প্ৰভাইড কৰোঁ কিয়নো আমি টোটেলি কাষ্টমাৰৰ ওপৰতে ডিপেণ্ড কৰা হয় যদি ভাল ছাৰ্ভিচ প্ৰভাইড কৰা নহয় তেতিয়াহ'লে লাহে লাহে কনজিউমাৰ কমিব আৰু কনজিউমাৰ যদি কমি যায় দোকানখনৰ ইনকাম একদমবাৰেই কমি যাব চ' কমি গ'লে পাছলৈকে কাম কৰিবলৈ একদমেই মন নহয় চ' মই যিমান পাৰোঁ চেষ্টা কৰোঁ ভাল ছাৰ্ভিচ প্ৰভাইড কৰিবলৈ আগলৈকে মই ইয়াত আৰু চুলি কাটিবলৈ আহিম নে নাই দুবাৰ ভাবিব লগা হৈ যাব একচুৱেলি চেলুন বহুত কেইটা আছে মই চবতে টেষ্টিং কৰিম ইয়াত ভাল ছাৰ্ভিচ দিয়ে বাৰু তথাপি মই যিটো জেগাত কাম শিকিছিলোঁ ইয়াত তেওঁ বোলে বেলেগলৈ গ'ল চ' 2-3 দিনৰ পিছত মই তাক লগ ধৰিবলৈ যাম তাৰ কেনেকুৱা ইনকাম কি ক'ত কি কৰি আছে চ'